আজি অলপ পিছত গোল্ডৰ CPI ডিটেক্ট হৈছে একচুয়ালি USD CPI গুটে বস্তুটো গোল্ডত এফেক্ট কৰিব ইয়াত মই লৈছো XUSD গোল্ড আৰু আমি দেখা পাইছো যে গোল্ড কনসিস্টেন্টলি আপট্ৰেণ্ডত গৈ আছে আৰু এই মুহূৰ্তত গোল্ডৰ প্ৰাইস ইন্টাৰনেশ্যনেল মাৰ্কেটত 4239 USD চলি আছে ইন্টাৰনেশ্যনেল গোল্ডৰ প্ৰাইস দে চলি আছে 4239 আৰু এনেকৈ আমি গোল্ডৰ ইয়াত সিগনেল ডিটেক্ট কৰিছিলো ইয়াত ইচিমকু সিগনেল ডিটেকশন হৈছিল গোল্ডত আৰু ইচিমকুৰ সিগনেলৰ পিছত গোল্ড কনসিস্টেন্টলি আপট্ৰেণ্ডত গৈ আছিল আৰু ইয়াত সিগনেল ডিটেক্ট হৈছিল একচুয়ালি 3990 এটা সিগনেল ডিটেকশন ছিল গোল্ডৰ তাৰ পিছত গোল্ডত এটা কনসিস্টেন্টলি গৈ আছে ওপৰত গোল্ডৰ প্ৰাইস আমি জানো যে ইচিমকু টেকনলজি আপোনাৰ কেতিয়াও ফেল নহয় যিকোনো মাৰ্কেটত আপুনি যদি ইচিমকু টেকনলজি চাই ইচিমকু কেতিয়াও ফেল নহয় ইয়াত আৰু মই মাল্টি স্ক্ৰিন স্ক্যানিং সিস্টেম লগোৱা আছে ইয়াত মোৰ টোটাল 4খন স্ক্ৰিন মই লৈছো গতিকে সিস্টেমত ধৰক কোনো ভালে বস্তুটো ইয়াত মিছ হ'ব নোৱাৰে বা মিছ হৈ নাযায় কোনো টেকনিক্যাল সিস্টেম বা কোনো ফান্ডামেন্টাল কজ ইয়াত মিছ হৈ নাযায় গোটেই বস্তুটোত আৰু গোল্ডৰ সেইকাৰণে এতিয়া CPI নিউজ ডিটেকশনৰ পিছত আজি CPI ডিটেকশন হোৱাৰ আগতেও ধৰক গোল্ড কনসিস্টেন্টলি ওপৰত গৈ আছিল দেখা পাইছে গোল্ড গৈ আছে কনসিস্টেন্টলি ওপৰত এই পাৰ্টিকুলাৰ পৰ্চনটোৰ পৰা আৰু সেইকাৰণে আমি এই টেকনিক্যাল সিস্টেম বিলাক জনা অতি দৰকাৰ কিয় ইয়াত কথা এটা আছে কি আপোনাৰ কিন্তু ইয়াত উইকলি পিভটটা ডিটেক্ট হৈ আছে আপোনাৰ ইয়াত এটা উইকলি পিভট এটা ডিটেকশন হৈ আছে সেই কথাটোৱে কাৰণে এই উইকলি পিভটটো ডিটেকশন হৈ আছে অলৰেডি ইয়াত এৰিয়াছটোত কিন্তু উইকলি পিভটটো ক্ৰস কৰাৰ পিছতহে ইয়াতে এন্ট্ৰি মাৰিব পৰা যাব নহলে ইয়াৰ পৰা হি মাছ কৰি গুচি আহিব পাৰে কিন্তু গোটেই বস্তুখিনি এতিয়া 622 হৈছে আমি 750 মানহে গম 730 মানত গম পাম 7:30 বজাত গোটেই বস্তুখিনি গম পোৱা যাব আৰু ইয়াতো আমি যদি USD CPI চাওঁ এই পাৰ্টিকুলাৰ পৰ্চনটোৰ পৰা মাৰ্কেটটো গৈ আছে ওপৰত আপোনাৰ এই পাৰ্টিকুলাৰ পৰ্চনটোৰ পৰা মাৰ্কেটটো ওপৰত গৈ আছে এটা আপোনাৰ চাৰ্ট টাইম ফ্ৰেম লাগি আছে আপোনাৰ ইয়াতে গোল্ডৰ এই 6 আৱলি টাইম ফ্ৰেম লাগি আছে ইয়াত 41 গৈ পাইছে ইনভেষ্টমেণ্ট মাৰ্কেটত কিন্তু হলেও আপোনাৰ ধৰক এটো ব্যাক কৰিব পাৰে উইকলি পিভটটো লাগি আছে গতিকে উইকলি পিভটটো আমি ডিটেকশন নকৰাকে এই বস্তুটো এতিয়াই ইয়াত আমি এন্ট্ৰি কৰিব পৰা নাযাব গতিকে আমি বহি আছো সিগনেল ডিটেকশন কৰি আমি 7:30 বজাত চাওঁ কি হয় মাৰ্কেটটো এতিয়া যদি ইয়াত উইকলি ইয়াত পিভটটো অলৰেডি ডিটেকশন হৈ গৈছে উইকলি ডাষ্ট ট্ৰেণ্ডত থ্যাংক ইউ